আচলতে চাওক, ইয়াত প্ৰাক্তন আটছা আৰু আটছা বুলি কোনো কথা নাই। কেইগৰাকীমান গোলাঘাটত কেইগৰাকীমান কংগ্ৰেছী নেতা হয়, যিগৰাকীসকলে বিগত 10-15 বছৰ দিন ধৰি কংগ্ৰেছক কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁলোকে নিজৰ ৰাজনীতিক মুনাফাৰ কাৰণে কোনোবা পঞ্চায়ত পৰ্যায়ত, কোনোবা ব্লক কংগ্ৰেছৰ পৰ্যায়ত তেওঁলোকে অধ্যক্ষৰ নিচিনাকৈ দায়িত্ব পালন কৰি আহিছে। আৰু বৰ্তমান সময়ত দেখা গৈছে যে আচলতে সমগ্ৰ অসমত চাহ জনগোষ্ঠীৰ ৰাইজে ইতিমধ্যে কংগ্ৰেছক ত্যাগ কৰাৰ নিচিনা এটা পৰিৱেশ আহিছে। কাৰণ কংগ্ৰেছে চাহ জনজাতিৰ লোকসকলৰ কাৰণে বিশেষ উন্নয়নৰ কাম কৰিব নোৱাৰিলে। আৰু এই দলীয় যিসকল ব্যক্তি আছে তেওঁলোকৰ হান ওচৰা অৱস্থা হৈছে। তেওঁলোকে জীয়াই থকাৰ হয়তো যিখিনি পম কাৰণ তেওঁলোকে অসামাজিক বিভিন্ন ধৰণৰ লুটপাট কৰিহে চলি থাকে, দালালি কৰি পেলাই চলি থাকে। আৰু এতিয়াতো সেই পৰিৱেশটো তেওঁলোকে পোৱা নাই। সেইকাৰণে তেওঁলোকে একমাত্ৰ তেখেতলোকে উপায় বিচাৰি পাইছে যে অসম চাহ জনজাতি ছাত্ৰ সন্থা আচলতে এটা প্ৰতিষ্ঠিত জাতীয় সংগঠন। ইয়াৰ নাম লৈ পেলাই যদি তেওঁলোকে চলিব পাৰিম বুলি তেওঁলোকে আচলতে ভাবিয়ে এইখিনি কৰিছে। আৰু তেওঁলোকে প্ৰাক্তন আটছা সন্মিলনী নামৰ সংগঠন যিটো তেওঁলোকে প্ৰতিষ্ঠা কৰিছে, এই কথা কেতিয়াও হ'ব নোৱাৰে। কাৰণ কোনোবা এটা ব্যক্তিয়ে কোনোবা এটা সংগঠন ত্যাগ কৰিব, 10 বছৰ আগত ৰাজনীতি কৰিব, তাৰ পাছত ঘূৰি আহিব, পুনৰ আগৰ আটছাৰ নামটো ব্যৱহাৰ কৰিব বিচাৰিব। এই কথাটো চাহ জনজাতি ছাত্ৰ সন্থা বৰ্তমানৰ নেতৃত্বই আমি কোনো কাৰণত এইটো গ্ৰহণ কৰিব নোৱাৰোঁ, একচেপ্ট নকৰোঁ। এই কথাটো আমি স্পষ্ট কৰি দিওঁ। লাগিলে যিকোনো পৰ্যায়লৈ আমি যাবৰ কাৰণে সাজু আছোঁ। আজি সংঘাত হৈছে দেখিবলৈ পাইছোঁ, আৰু এই সংঘাতৰ কাৰণে জগৰীয়া তেওঁলোকে হয়। আৰু আমি সকলো প্ৰাক্তনসকলক ইয়াত আমি ক'ব খোজা নাই। আটছাৰ যিসকল সন্মানীয় প্ৰাক্তন আছে, যিসকল আজি তাৰিখত বিশিষ্ট লেখক, শিক্ষক আছে, বিভিন্ন ধৰণৰ সমাজৰ কাম কৰি আছে, তেওঁলোকৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে আৰু আমাৰ আস্থাও আছে যে তেওঁলোকে আমাৰ লগতে থাকিব আৰু জাতীয় সংগ্ৰাম আগবঢ়াই যাব, দিহা পৰামৰ্শ আমাক আগবঢ়াব। কিন্তু ৰাজনীতিক নেতাসকলে, ৰাজনীতিক কৰ্মকৰ্তাসকলে চাহ জনজাতি ছাত্ৰ সন্থাৰ নামত প্ৰাক্তন সন্মিলনী খুলি কিবা কাম কৰি যাম বুলি কৈ তেওঁলোকে নিজৰ ৰাজনীতিক আৰু ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিবলৈ যদি চেষ্টা কৰে, এই কথা কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ, সেইটো হ'ব নোৱাৰে। এই কথাটো স্পষ্ট কৰি দিওঁ। পূৰ্বতে চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে তেখেতলোকৰ লগত যোগাযোগ কৰি তেওঁলোকক আহ্বান কৰিছিলে যে প্ৰাক্তন সন্মিলনী আটছাৰ নামত সংগঠন আপোনালোকে খুলিব নালাগে, যিকোনো সংগঠন তেওঁলোকে খোলক, তাত আমাৰ আপত্তি নাই। কিন্তু কংগ্ৰেছী লোকসকলে প্ৰাক্তন আটছা খুলিব, এই কথাটো নহ'ব, তেওঁলোকক জনাই দিয়া হৈছিলে। তৎসত্ত্বেও তেওঁলোকে কি কৰিলে, আমি চাহ জনজাতি ছাত্ৰ সন্থাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক প্ৰতি বছৰে আমি সম্বৰ্ধনা দি আহিছোঁ, উৎসাহিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী চলাই আহিছোঁ, আপোনালোকে জানে। এনে এটা স্থলত তেওঁলোকে বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলক মাতি আনিছে, আৰু সেই সৰ্বসাধাৰণ ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰীসকলে নামটোতো দেখিছে তাত আটছা বুলি, গতিকে আটছা অনুষ্ঠিত কৰিছে বুলি আহিছে। কিন্তু তাত যে প্ৰাক্তন আটছা সন্মিলনী, তেখেতলোকেও হয়তো তাত অহাৰ পাছতে গম পাইছে। যাৰ কাৰণে আৰু এইখিনি বন্ধ কৰাবৰ কাৰণে বা স্পষ্টীকৰণ ল'বৰ কাৰণে জিলা সমিতি আটছা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যাওঁতে তেখেতলোকে প্ৰথম সংঘাতত লিপ্ত হোৱাৰ ফলত এই গোটেই পৰিস্থিতিটো তাত সৃষ্টি হয়। তাৰ কাৰণে জগৰীয়া কিন্তু নীলাকৰ তাছা আৰু লগতে অমৰদীপ ওৰাং হয় বুলি আমি স্পষ্ট কৰি দিছোঁ। প্ৰদীপ হাজৰিকা যিগৰাকী MLA আৰু লগতে দেৰগাঁও সমষ্টিৰ যিগৰাকী MLA আছে ভৱেন ভৰালী, তেওঁলোকক আমি নাজানো কি ধৰণৰ তেওঁলোকক কি দায়িত্ব পাইছিল। তেখেতলোকে বিগত লোকসভা নিৰ্বাচনৰ যিটো প্ৰতিবেদন তেখেতলোকে দাখিল কৰিছে, তাত তেওঁলোকে দুৰ্ভাগ্যজনকভাৱে উল্লেখ কৰিছে, বিশেষকৈ চাহ বাগিচাৰ লোকসকলৰ কথা, তাত আটছাৰ কথা উল্লেখ কৰা আমি দেখিবলৈ পাইছোঁ, সংবাদ মাধ্যমত প্ৰচাৰিতও হৈছে। দুৰ্ভাগ্যজনকভাৱে এটা কথা তেখেতলোকক ক'ব বিচাৰোঁ, আচলতে তেওঁলোক, আমি ভাবোঁ তেখেতলোকে BJP আৰু AGP দুয়োটাই আচলতে মিত্ৰজোঁটৰ চৰকাৰ চলাই আছে, আৰু ক'ৰবাত নক'ৰবাত তেখেতলোকৰ নিজৰ দলীয় খপনি পুতিবৰ কাৰণে হয়তো তেনেকুৱা ধৰণৰ এটা প্ৰতিবেদন দাখিল কৰিছে বুলি ভাবিছোঁ। আৰু নিৰ্বাচনৰ সময়ত পুঞ্জি ব্যৱহাৰৰ কথা যিটো তেওঁলোকে উল্লেখ কৰিছে, যিটো নেকি ব্যৱহাৰ কৰা নাই, পুঞ্জি ব্যৱহাৰ কৰা মানে আজি তাৰিখত আমি এটা স্পষ্টকৈ দিওঁ, আটছাই হওক বা চাহ জনগোষ্ঠীৰ যিকোনো ভোটাৰক টকা পইচা দি ভোট কিনা লোৱা দিন গ'ল। আজি তাৰিখত সেইবোৰ পৰিৱেশ নাই। চাহ জনগোষ্ঠীৰ লগত যথেষ্ট শিক্ষিত হৈছে, সজাগ সচেতন হৈছে, কাৰোবাৰ টকা পইচাৰে কেতিয়াও সেইটো হ'ব নোৱাৰে। গতিকে এই যিটো প্ৰতিবেদন দাখিল কৰিছে এই দুয়োগৰাকী AGP নেতাই কওক বা যিসকল MLA বিধায়ক আছে, এইটো ভিত্তিহীন হয়। আৰু তেখেতলোকে আচলতে কি, যদি তেনেকুৱা ধৰণৰ পৰিৱেশ আছিল, যদিহে তেনেকুৱা ধৰণৰ টকা পইচাৰ লেনদেন হৈছে, আমিতো আমাৰ
জিলা পৰ্যায়েৰে হওক বা আমাৰ প্ৰাথমিক পৰ্যায়ৰ আচাৰ কৰ্মকৰ্তাৰ লগত আমি যিটো সঘনাই যোগাযোগত আছোঁ, আমিতো কোনো ধৰণৰ তেনেকুৱা পৰিৱেশ দেখা নাই বা আমাৰ আচাৰ কৰ্মকৰ্তা টকা পইচা লোৱা নাই। বাগিচাৰ চৰ্দাৰসকলৰ কথা কোৱা হৈছে, আমি নাজানো এইবিলাক কথা। আৰু যদি তেওঁলোকৰ ওচৰত প্ৰমাণ আছে তেতিয়া ৰাজহুৱা কৰক, আমাৰ কাৰণেও ভাল হ'ব। আমাৰ মাজত যদি কোনোবা তেনেকুৱা ধৰণৰ ব্যক্তি আছে নিশ্চিতভাৱে তেওঁলোকৰ ওপৰত এটা বিহিত ব্যৱস্থা লোৱা হ'ব। এই কথাটো তেখেতলোকক অকল খালী অভিযোগ আনি দিলে নহ'ব, স্পষ্ট কৰিবৰ কাৰণে আমি তেখেতলোকক আহ্বান জনাইছোঁ। তেখেতৰ স্বাক্ষৰ আছে তাত। প্ৰথমে হয়তো তেখেতে নিজৰ ৰাজনীতিক খপনি পুতিবৰ কাৰণে তেওঁলোকে হয়তো চেষ্টা চলাইছিল। পিছত তেওঁলোকে চিন্তা কৰিলে যে আঠচাক আক্ৰমণ কৰি দিয়া হ'ল, চাহ জনগোষ্ঠী আক্ৰমণ কৰি দিয়া হ'ল। কাৰণ যোৰহাট নিচিনা লোকসভা সমষ্টিত আচলতে বা সমগ্ৰ অসমত চাহ জনগোষ্ঠী আচলতে এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰে। এই কথা তেওঁলোকে পিছত উপলব্ধি কৰিলে আৰু তেওঁ অস্বীকাৰ কৰিছে। গতিকে তেখেতে তাতে প্ৰমাণ কৰে যে তেখেতৰ মানসিক দক্ষতা কিমান আছে, তেখেতে পৰ্যালোচনা কৰাৰ দক্ষতা কিমান আছে, ৰাজনীতি কৰা কিমান দক্ষতা আছে, তাতে প্ৰমাণ কৰিছে। অসমৰ ৰাইজে জানে আৰু ইয়াৰ পৰৱৰ্তী সময়ত চাহ জনগোষ্ঠীৰ ৰাইজে কিন্তু এইখিনি চাব।